गुड इवनिंग एवरीवन। आज मैं एक फ्लावर बनाबले गई आसो और ये बनाबले मैं लैसो रिबन ऑरेंज कलर फिटा और लैसो बेजी सूता और मैं डेकोरेट कर लगे किसान मणि एनेका मणि जेनेके मैं पिंधि आसो ये काटी बनाब पारि। तो बोलक भिडिओ आरम्भ करूँ। तो प्रथम मैं केनेके बनाम एबार देखाई दिওঁ कि करिब लागिब। लैसो रिबन और देखुवात मोर असुविधा होइसे सब केनेके एडाल फिटा मोर फिटा देखिसे एनेके अलप भाज लगाई দিব। ये बस्तु एनेके भाज लगाई पेले तार पिছত দিব एटु एनेके দিব। प्रथमे एनेके लैसिलो सब एनेके मैं उलटाको देखाई दिसो। तार पिছত ये बस्तु एनेके दिम। एनेके भाज करि गई थाकिम एनेके दिम भाज लगाई दिम। तो एनेके बनाई गई थाकिम। मैं भालके देखुवाब पारा नाइ कारण मोर बैक केमेराटो बेया होइसे हेइकारणे फ्रंट केमेरारे मैं रेकर्डिंग लैसो भिडिओ बनाई आसो और मोर चेनेलटो होइसे नतुन। देखुवात अलपमान असुविधा होइसे मोबाइल स्टैंडो नाइ। तो मैं एनेके बनाई जाम ना बंध कराचोन मैं एनेके बनाई जाम। तो सब केनेके बनाइছো मैं और इतिया मैं एनेके बेजी सूतारे
কোণাবোৰ চিলাই কৰি গৈ থাকিম। ষ্টপ কৰা মা। ভিডিঅ'টো আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই, তো আশা কৰিছোঁ নেক্সট বাৰ মই আপোনালোকক নিশ্চয় ভালকৈ দেখুৱাম। যেতিয়া মই কেমেৰা ৰেকৰ্ডাৰ ষ্টেণ্ড আনো তেতিয়াহ'লে আপোনালোকক নিশ্চয় মই ভালকৈ দেখুৱাম কেনেকৈ বনাই। আজি মই জাষ্ট বনাই আছোঁ আপোনালোকক দেখুৱাবলৈ। নেক্সট বাৰ আপোনালোকক শিকাবলৈ চেষ্টা কৰিম। তো এনেকৈ বনাই গৈ থাকিম। বেজিৰে এনেকৈ চিলাই কৰি গৈ থাকিম। এটা বনাই আছোঁ, এটা এনেকৈ চিলাই কৰি গৈ আছোঁ। আপোনালোকক দেখুৱাত বহুত অসুবিধা হৈছে, তাৰ বাবে মই বহুত দুখিত। চব এনেকৈ বনাই গৈ আছোঁ মই। কেইবাটাও বনাম, এখন বাকী আছে। তাৰপিছত আপোনালোকক ডেক'ৰেট কৰি দেখুৱাম কেনেকৈ ডিজাইন দিয়া হয়। সেইটো তো এনেকৈ বনাই ল'লোঁ। তো এনেকৈ সূতাৰে গাঁঠি আহিলোঁ। এতিয়া মই এনেকৈ গাঁঠি দি ল'ম। টাইট নকৰোঁ, অলপমান ঢিলা কৰি ৰাখিম। হৈ গ'ল মোৰ গাঁঠি দিয়া। অলপ ভালকৈ দিওঁ যাতে খুলি নাযায় বা ছিঙি নাযায়। তো এইটো ফুল ফ্লাৱাৰ এনেকৈ ঘূৰাই ল'ম গোটেইখিনি। চব ৰাউণ্ড হৈছে এইটো। তো এনেকুৱা
এতিয়া মই এইটো ডেকোৰেট কৰিম। এইবোৰ মণিবোৰে দি আমি এটা এটাকৈ আকৌ ডেকোৰেট কৰিম। তো চাওক কেনেকৈ ডেকোৰেট কৰোঁ। প্ৰথমে ষ্টাৰ্ট কৰিম আমি ইয়াৰ পৰা, এনেকৈ দেখিছে এইটো এনেকৈ ডাইৰেক্টকৈ। তো এইবোৰ হৈছে মতি, এইবাৰ মই লগাম। চাই থাকক কেনেকৈ লগাওঁ। প্ৰথমে এনেকৈ ফ্লাৱাৰৰ মূৰটো তেনেকৈ বেজি ভৰাই পেলাই এটা এটা মূৰ্তি এনেকৈ চিলাই কৰি গৈ থাকিম। তো এনেকৈ আমি চিলাই কৰি গৈ থাকিম, এটা এটাকৈ মণি এনেকৈ ভৰাই গৈ থাকিম। তো আপোনালোকেও ঘৰত তেনেকৈ বনাবলৈ চেষ্টা কৰিব। মই আকৌ এইটো ভিডিঅ' আকৌ দিম যে কেনেকৈ বনাই ফ্লাৱাৰটো প্ৰথমত কেনেকৈ ষ্টাৰ্ট কৰিব লাগে, কেনেকৈ কমপ্লিট কৰিব লাগে, ধুনীয়াকৈ দেখুৱাম। জাষ্ট এটা ফ্লাৱাৰহে বনাই দেখাই আছোঁ এতিয়া। আৰু এইটো মই মোৰ ছোৱালীৰ কাৰণে বনাইছোঁ। আপুনি আপোনাৰ ঘৰত আপোনাৰ যদি তেনেকুৱা ছোৱালী থাকে তেনেকৈ বনাই পেলাই হেয়াৰ বনত লগাই দিব পাৰিব। তো চাওক মই এনেকৈ লাহে লাহে ডেকোৰেট কৰি গৈ আছোঁ আৰু বাকী আছে কমপ্লিট হ'বলৈ, তো অলপহে হৈছে। তো এয়া চাওক মই লগাই লৈছোঁ এনেকৈ। ভিডিঅ'টো আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই, তাৰ বাবে মই খুবেই দুখিত। আৰু এবাৰ মই নিশ্চয় কেনেকৈ বনাই ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। তো অলপমান বাকী আছে আৰু ৱেইট কৰক। তো আৰু এটা মণি এনেকৈ মই এটা টপৰ নিচিনা তো মাজত এনেকৈ বহাই দিম, দেখাত আৰু ভাল লাগিব। তো মই মাজতে এনেকৈ মণি লগাই ল'লোঁ। তো এনেকুৱা হৈছে। মই এতিয়া এইটোৱে মেটেল হেয়াৰ বনত লগাই দিম। দেখিছে কিমান ধুনীয়া হৈছে, দেখাত কিমান মৰম লগা হৈছে। হেয়াৰ বনত দিলে, মূৰত পিন্ধিলে আৰু ভাল লগা হ'ব। এনেকৈ যদি পিন্ধিব সৰু ছোৱালীয়ে খুবেই ভাল লগা হ'ব। আৰু বহুতো কালাৰ দি পেলাই বনাব পাৰি। তাৰপিছত মই আজি এইটো কালাৰ দি বনাই দেখুৱালোঁ আপোনালোকক। তো মোৰ ফ্লাৱাৰ কমপ্লিট হৈ গ'ল। এতিয়া মই এইটো এনেকুৱা হেয়াৰ বেণ্ড, মোৰ হাতত চিম্পুল নাই, ফুল থকাই আছে, তথাপিও মই এইটো এনেকৈ আঠা দি পেলাই লগাই দিম। তো হৈ গ'ল কমপ্লিট মোৰ হেয়াৰ বেণ্ড। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভাল লাগিছে মোৰ ভিডিঅ'টোত এটা লাইক দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংকস ফৰ ৱাচিং।